13/8/2020 তাৰিখে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত জুবিনক 4জন যুৱকে আক্ৰমণ কৰিছিল। তেতিয়া জুবিনে কৰোনাৰ সময়ত ষ্টুডিঅ'ত যোৱাৰ সময়ত জুবিন সেই আক্ৰমণৰ বলি হৈছিল। পুলিচ তদন্ত হৈছিল, পিছত কি হৈছিল কি নাই হোৱা সেই বিষয়ে মই নকওঁ। কিন্তু সেই সময়ত জুবিনক এই আক্ৰমণৰ গৰিহণা বা সমালোচনা ৰাজনীতি কৰা মানুহসকলে কৰা নাছিল। আৰু সেই কাৰণেই সেই সময়ত জুবিনৰ জীৱিত অৱস্থাত জুবিনৰ নিৰাপত্তা আৰু জুবিনক এক প্ৰকাৰ কেনেকৈ অসমীয়াই সন্মান জনাব লাগে সেই বিষয়ে মোৰ আগবঢ়োৱা বক্তব্য আপোনালোকে মই আপলোড কৰা ভিডিঅ'টোৰ পৰা চাই বুজিব পাৰে। জুবিন গাৰ্গক যোৱাকালি ৰাতি এখন গাড়ীত সুৰাপান কৰা কিছু যুৱকে গণেশগুৰি ফ্লাইঅভাৰৰ তলত প্ৰথম আৰু গণেশ মন্দিৰৰ সন্মুখত দ্বিতীয়বাৰ জুবিন গাৰ্গক অকথ্য কথাৰে আক্ৰমণ কৰে আৰু হয়তো পুলিচ বা সিকিউৰিটি তেওঁৰ লগত নাথাকিলে হয়তো ঘটনা অলপ বেয়াৰ ফালেও গ'লহেঁতেন। ঘটনাটোক আমি গৰিহণা দিছোঁ। জুবিনক আমি মনে প্ৰাণে বিচাৰোঁ যে অসমৰ কলা সংস্কৃতিখিনি জুবিনে ধৰি ৰাখক। মই জুবিনক বিজেপি হোৱাটোও নিবিচাৰোঁ, মই জুবিনক কংগ্ৰেছ হোৱাটোও নিবিচাৰোঁ, আৰু মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰোঁ, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰোঁ। মোৰ কথাটো হ'ল যে জুবিন গাৰ্গ অসমৰ কলা কৃষ্টি সংস্কৃতিৰ বাহক হৈ থাকক। ৰাজনৈতিক কথাত আমি তেওঁক টানিব নালাগে। আৰু জুবিনৰ যিটো সহজ সৰল মন সেইটোক আমি কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা ধৰণৰ ঘটনাই জাতিটোৰ কাৰণে দুখ আনে। কালি যদি ভগৱানে নকৰক কিবা এটা হৈ গ'লহেঁতেন আমি কোনেও কাকো ক্ষমা কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে জুবিনক লৈ ফেচবুকত বিতৰ্ক, জুবিনক লৈ কথা বতৰা এইবিলাক আমি কৰিব নালাগে, কাৰণ আমি কোনেও জুবিন গাৰ্গ হ'ব নোৱাৰোঁ। জুবিনৰ যিটো কোৱালিটি আছে, জুবিনৰ যিটো গুণ আছে সেইটোতো আমি সমকক্ষ হ'ব নোৱাৰোঁ। সেইকাৰণে বিতৰ্কৰ পৰা জুবিনক দূৰত ৰাখি আমি অসমৰ কলা সংস্কৃতি সাধনাত বোলছবি জগতত জুবিনক দেখা পাব লাগে। তেওঁ বহুত ওপৰলৈ যাব লাগে, অসম মাতৃৰ বাবে সুনাম কঢ়িয়াই আনিব লাগে।